মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকলৈ নতুন এটা ভিডিঅ' লৈ আহিছোঁ। আজি অসম জাতীয় বিদ্যালয়ৰ প্ৰথম শ্ৰেণীৰ দ্বিতীয় পাঠৰ এটি সাধুটিৰ লগতে প্ৰশ্ন উত্তৰসমূহো আমি আলোচনা কৰিম। আহাচোন আজি কোনটো সাধু আমি আলোচনা কৰিম তাকে চাওঁ। আৰু ইয়াৰ আগৰ সাধুবোৰৰ আলোচনা কৰা হৈছে। তোমালোকে যদিহে চোৱা নাই চাই ল'বা। আৰু মোৰ ভিডিঅ'সমূহে যদি তোমালোকক সহায় কৰে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'বা মোৰ চেনেলটো, আৰু লগতে লাইক কৰিবা। তোমালোকে লাইক কৰিলে মই আৰু ভিডিঅ' বনাবলৈ উৎসাহিত হওঁ ন। আৰু তোমালোকৰ বন্ধু বান্ধৱী আছে চাগে, বন্ধু বান্ধৱীসকললৈও শ্বেয়াৰ কৰি দিবা। আহাচোন আজি আমি 11 নম্বৰ সাধুটো আলোচনা কৰিম, গাঁৱৰ এন্দুৰ আৰু চহৰৰ এন্দুৰ কথা। এটাই গাঁৱত বাস কৰে, আনটো আকৌ চহৰত বাস কৰে। দুটা এন্দুৰ আছিল, এটা থাকে গাঁৱত, আনটো থাকে চহৰত। গাঁৱত থকা এন্দুৰটোৰ নাম হৰিধন আৰু চহৰত থকা এন্দুৰটোৰ নাম ৰামধন। এদিন হৰিধনে ৰামধনক ক'লে, বন্ধু কাইলৈ আমাৰ ফালে পাক এটা মাৰিবা। গাঁৱৰ খেতি বাতিৰো বুজ ল'বা, লগে ভাগে এসাঁজ খাম। ৰামধনে বাৰু বুলি সঁহাৰি জনালে। চহৰীয়া বন্ধু আহিব বুলি হৰিধনৰ ঘৰত উথপ লাগিল। সি আলু, কচু, গোমধান বিধে যতনালে। তাৰ ঘৈণীয়েকে তাকে ৰান্ধি বাঢ়ি কাঁহীত সজাই দিলে। তোমালোকে জানাই আৰু ন, যেতিয়া তোমালোকৰ ঘৰতো বা আমাৰ ঘৰতো তেনেকৈ আলহী আহিলে কেনেকুৱা হয় আৰু নহয়, কি খুৱাম কি নোখুৱাম লাগে তেনেকুৱা। একদম বন্ধু আহিব যিহেতু ন, হৰিধনৰ ঘৰতো একদম তেনেকুৱা লাগিছে আৰু থপ লাগিছে। ৰামধনে গাঁৱলীয়া আহাৰ দেখি আকৌ কি কৰিলে, মুখখন বেকেটাই দিলে। সি ক'লে, এইবোৰ তেনেই পুৰণি খাদ্য, মোৰ এইবোৰ খোৱাৰ অভ্যাস নাই। তোমালোকৰ গাঁৱৰ পৰিৱেশো তেনেই বেয়া, বোকা পানীৰে ভৰা, থকা ঘৰটোও কেঁচা, পোহৰৰ নাম গোন্ধই নাই। তুমি মোৰ লগত চহৰলৈ ওলোৱা। এইবুলি কোনে ক'লে জানানে? ৰামধনে ক'লে ন। ৰামধনৰ ডাংকোব মৰা কথা শুনি হৰিধনৰ মনটো মৰহি গ'ল। ইফালে তাৰ চহৰ ফুৰাৰ হেঁপাহো আছে। সেয়ে ৰামধনৰ লগত চহৰ চাবলৈ ওলাল। হৰিধন আৰু ৰামধন দুয়ো চহৰলৈ বুলি যাত্ৰা কৰিলে। ৰামধনে হৰিধনক তাৰ ঘৰলৈ লৈ গ'ল। ডাঙৰ ডালনা ৰাজহাউলি যেন। ডালনাটো বুজি পাইছা ন, মানে আমি যেনেকৈ কওঁ অট্টালিকাবোৰ যে বিল্ডিং বুলি কওঁ ন আমি ইংৰাজীত, সেই অট্টালিকাবোৰক ডালনা বুলি কয়। আৰু ৰাজহাউলিয়ে তোমালোকে গম পাইছাই, ৰজা মহাৰজাসকলৰ মানে ডাঙৰ অট্টালিকাবোৰ ৰাজপ্ৰসাদ বুলিও কয়, হয়নে নহয়? বোৰক কয়। ভিতৰত এখন টেবুলত নানান তৰহৰ খাদ্য, লুচি, ভাজি, মাছ, মঙহ, পনীৰ, ৱাও। দুয়ো খাবলৈ লৈছে মাত্ৰ আহিল খটখট শব্দ কৰি ঘৰৰ গিৰিহঁত। ততালিকে দুয়ো বন্ধু দুৱাৰ চুকত লুকাল। গিৰিহঁত আঁতৰি গ'লত দুয়ো পুনৰ খোৱা পাতত বহিল। আহক ভৌ কৰি গিৰিহঁতৰ পোহনীয়া কুকুৰৰ মাত শুনি দুয়ো দৌৰি আলমাৰীৰ তল পালেগৈ। ততাতৈয়া কৰোঁতেই হৰিধনে মূৰতে খালে এটা মস্ত খুন্দা। এইবাৰ হৰিধনে ক'লে, বাটকুৰি বাই আহিও ইয়াত সুখেৰে এমুঠি খাব নোৱাৰিলোঁ। পদে মৰণৰ ভয়। এনেকৈ জীৱন কটোৱাতকৈ গাঁৱত মুকলি মনেৰে আলু কচু খাই থকাই ভাল। আহিলোঁ হে বন্ধু। এনেদৰে কোনে ক'লে? হৰিধনে ক'লে ন। গাঁৱতে ভাল বুলি ক'লে। এই বুলি হৰিধনে নিজৰ গাঁৱলৈ বুলি খোজ ল'লে। সাধুটোতো ভাল লাগিলে, হয়নে নহয়? তোমালোকেও পঢ়ি চাবা। আৰু লগতে প্ৰশ্ন 3টাও দিছে। আমি আহাচোন প্ৰশ্ন 3টাৰ উত্তৰ তাকে চাওঁ। মুখে কওঁ আহা বুলি দিছে। হৰিধনে ৰামধনক কি খাবলৈ যতনাই দিছিল? হৰিধনে ৰামধনক আলু, কচু, গোমধান বিধে যতনাই দিছিল। 2 নম্বৰটোত সুধিছে, হৰিধনে মূৰত মস্ত খুন্দা এটা কিয় খাইছিল? তোমালোকেতো নিশ্চয় গম পাইছা। গিৰিহঁতৰ পোহনীয়া কুকুৰটোৰ মাত শুনি ৰামধন আৰু হৰিধনে দৌৰি আলমাৰীৰ তল পালেগৈ। ততাতৈয়া কৰোঁতে হৰিধনে মূৰত মস্ত খুন্দা এটা খাইছিল। তোমালোকেতো গম পোৱা, হয়নে নহয়? দুয়োটাই খাবলৈ লওঁতেই তেতিয়া কুকুৰটোৰ মাত শুনিছিল।
তাৰপিছত কৈছে যে বাটকুৰি বাই আহিও ইয়াত সুখেৰে এমুঠি খাব নোৱাৰিলোঁ, পদে পদে মৰণৰ ভয় বুলি কোনে কৈছিল। এই কথাষাৰ আৰু তোমালোকে জানাই হৰিধনে কৈছিল। ঠিক আছে বাৰু, তোমালোকে এই কথাষাৰ যিহেতু মুখেৰে ক'ব, তোমালোকক সুধিব প্ৰশ্ন উত্তৰবোৰ, হয়নে নহয়? তেনে তোমালোকে তেতিয়া ক'বা যে এই কথাষাৰ হৰিধনে কৈছিলে। ঠিক আছে বাৰু, তোমালোকৰ ভিডিঅ'টো বহুত দীঘল হৈ গ'ল ন। তোমালোকে এই প্ৰশ্ন উত্তৰসমূহ ক'বলৈ যত্ন কৰিবা, লগতে পাৰিলে লিখিও ল'বা বহীত, তোমালোকৰ তাত বহি আছে চাগে। আৰু সাধুসমূহ তোমালোকে ক'বলৈ যত্ন কৰিবা দেই। আৰু ঠিক আছে বাৰু, তোমালোকে ভালে থাকা, ধন্যবাদ।